বলো ফ্ৰেণ্ড, আজি গৈ আছোঁ আম পাৰিবৰ কাৰণে অলপ দূৰত। মানে লগৰ এটা আছে আম গছ বাগান, তো ভাবিছোঁ তাত যাওঁ, যাই পেলাই আজি আম চাম পাৰি পেলাই নিজে খামো, লৈও আহিম। এই লকডাউনত ঘৰত বহি বহি মানে একদম বৰ লাগি গৈছে, তো সেইকাৰণে ওলাইছোঁ আজি বাইক লৈ পেলাই। তাত যাওঁ, চাওঁ কি হয়। লগৰকেইটা এইখিনি ৰখি আছে, সিহঁতকেইটাক এতিয়া লগ ধৰি পেলাই। তো ফ্ৰেণ্ড ওলাইছোঁ, একদম হেৰি নাই, ভিৰ ভাৰ নাই, ৰাস্তা পূৰা একদম ক্লিয়াৰ। তো এইখন জেগা পাৰ হৈ গ'লে আমি পাই যাম আমাৰ নেশ্যনেল হাইৱে। তো তাৰ পৰা ইমান অসুবিধা নহয়, ধুনীয়াকৈ যাবগৈ পাৰিম। তো আমি নেশ্যনেল হাইৱেত এতিয়া উঠিছোঁ, নেশ্যনেল হাইৱে পাই গ'লোঁ। এতিয়া এইখন হৈছে নেশ্যনেল আমাৰ টাউন, দংকা টাউন। এইফালে আমি যাম নেশ্যনেল হাইৱে পাৰ হৈ। ৰাস্তাত বহুত ধূলি বালি আৰু পলিউশ্যন আছে, যদিও লকডাউন চলি আছে, তথাপিও মানে অলপ পলিউশ্যন আছে। তবু বহুত বেলেগ সময়তকৈ বহুত ফ্ৰীয়ে হয়। তো চাওঁ, আমি যাওঁ, কিমান টাইম লাগে যাই লওঁ। তো ফ্ৰেণ্ড বাইক লৈ আহিলোঁ। জেগাবিলাক অলপ ভিতৰুৱা হয়, গাঁৱৰ জেগাত। তো আহিলোঁ, জেগাখিনি পালোঁ, দেখা পাইছে এইফালে চবফালে মোৰ লগৰকেইটা আছে। এটা মোৰ লগৰ আৰু এইফালে আছে লগৰ তাৰ আম বাগান হয়। মই দেখাই আছোঁ আপোনালোকক, এই আম বাগানত এইবিলাক আম লাগি আছে এইবিলাক। তো কি কৰিম, লকডাউনত এনেই বহি বহি তো টাইম পাছ নহয়। তো ব'লো ব'ল যাওঁ আৰু গৈ আম চাম খাই আহোঁ। আম পাৰিবৰ কাৰণে আমাৰ লগত আৰু দাদা এজন আছে, তেওঁ ৰেডি হৈছে পূৰা। তেওঁ মানে ধুনীয়াকৈ যাব এতিয়া গছত উঠিব আৰু চাওঁ কিমান আম পাৰিব পৰা যায়। তো ব'লক চাওঁ কিমানখিনি আম পাৰে, তো মিলিজুলি গোটেইখিনি খাওঁ। তো লগত আমিও চাওঁ, আপোনালোকেও চাওক। তো এতিয়া আম পাৰিবৰ কাৰণে তেওঁ চিলেকশ্যন কৰিব জেগা। এইফালে গৈছে তেওঁ, এইফালে আম পাৰিবৰ কাৰণে। তো গছত মোটামুটি আম দেখা পাইছে আপুনি, আম আছে, পকিছে কিছুমান আম। মই দেখাই আছোঁ আপোনাক, অলপ জুম কৰি পেলাই দেখাই আছোঁ। এয়া চাওক, এইবিলাক আম, এইবিলাক চাওক ৰঙা ৰঙা আম। আৰু এইফালে মই দেখাইছোঁ আপোনাৰ হালধীয়া হৈ আছে দুটামান, দেখা পাইছে আপুনি। এইফালে চাওক হালধীয়া হৈ আছে পূৰা। তো অলপ আজি বতৰটো মানে অলপ ডাৱৰীয়া, সেইকাৰণে কোৱালিটি অহা নাই। কালি আহিম আমি মাছ। তো এইফালে পুখুৰীও আছে, তো পুখুৰীত গ'লে বহুত ডাঙৰ ডাঙৰ মাছ আছে। তো কালি আহি পেলাই মাছ ধৰিমহি। আজি আমকেইটা খাই লওঁ। তো আমাৰ দাদা পূৰা গছত উঠা কামত লাগি গৈছে, তো উঠি আছে গছৰ ওপৰত। গছজোপা বহুতখিনি ওখ আছে, কিন্তু এটা আম পৰিছে দেই, আমটো চাওক পূৰা পকা একদম। গছৰ পৰা পূৰা আম ঝুকৰা লাগিছে, আৰু পূৰা আমবিলাক তলত পূৰা সৰি সৰি পৰি আছে এটা দুটাকৈ। আম পৰা কামটো ইমান সহজ নহয়, কষ্ট আছে। তো কিন্তু মেহনতৰ ফল সদায় মিঠা হয়। কিন্তু দেখি লাগিছে এইকেইটা পূৰা মিঠাই হ'ব, পূৰা একদম আধা ৰঙা আধা হালধীয়া কেঁচা হৈ আছে। এইটো পূৰা একদম পূৰা ৰঙা। আগতে আমি সৰুকালতে কিমান আম খালোঁ, এতিয়া লাহে লাহে দিন পাৰ হ'ল যেতিয়া। এয়া চাওক পূৰা আমৰ পূৰা একদম বৰষুণ আৰম্ভ হৈ গৈছে, আৰু চব পূৰা বাগৰত লাগিছে। এইটো কাম কেইটামান জোকাৰতে মোটামুটি 10-15টা আম পৰিলে, আৰু আমকেইটা একদম ধুনীয়া হৈ একদম হালধীয়া হৈ উঠিছে। পূৰা নেচাৰেল, না সাৰ আছে না কিবা আছে, পূৰা পিয়'ৰ একদম। খাব নেকি ৰাইজ, খাব নেকি? আজি খাই লওক, আজিয়ে লাষ্ট। আমৰ ছিজন গৈ আছে, আমৰ ছিজন পূৰা গৈ আছে। তো আজি খাই লওক। আমাৰ পূৰা ছুপাৰমেন পূৰা জোকাৰিছে, যিমান জোৰ পাৰিছে। এটা সেইটো
এই গছৰ কিনাৰত গৈছে পুখুৰীটো পৰিছে কেইটামান আম কেইটাতো পৰিছে আৰু এইকেইটা পোৱা নাযায় এইকেইটা তলত গুচি গ'ল মানে বোকা বহুত হৈ আছে আমকেইটা সোমোৱাৰ লগে লগে চিধা বোকাত প্ৰুপকৈ গুচি যায় আৰু পুৰা কলা কলা বোকাত আমৰ কালাৰ হালধীয়া পৰা কলা হৈ যায় আৰু আম দেখা পোৱা নাযায় এটা আমটো দেখা গৈ আছে এইটো নামি আছে নামি আমটো আনি ল'ব আজি এটা আমো আজি এৰাপ নাই সেইটো এটা নেকি আম সেইটো হালধীয়া হৈ আছে সেইটো ঠানি খতি পৰিছে আৰু এই বাগানৰ এইটো ফালে আছে খেতি পথাৰ আৰু এইবিলাক দেখা পাইছে ধুনীয়া কিছুমান সময়ত এইবিলাক বাহিৰতো অকণ আহিব লাগে যাৰ মন চনবিলাক ভাল লাগে তো এইবিলাক পৰিৱেশৰ মাজত অলপ গ'লে নিজকে অলপ পিয়ৰ অক্সিজেন লোৱা যায় পৰিৱেশটো বাৰু এতিয়া খেতিৰ কাৰণে এইবিলাক মাটিৰ পৰা চহোৱা হৈ আছে আৰু ইফালে আছে চিমেণ্ট ফেক্টৰী ডালমিয়া যোনটোতো জানেই ডালমিয়া চিমেণ্ট ফেক্টৰী তো এইফালে আছে ডালমিয়া চিমেণ্ট ফেক্টৰী দেখা পাই আছে আৰু এইফালে আছে দুখনমান হস্পিটেল মডেল হস্পিটেলবিলাক বনাইছে তো মোটামুটি কিমানমান আম গোটোৱা হ'ল আৰু হৈ গৈছে 3-4 কেজিমান হৈ গৈছে মোটামুটি 3-4 কেজিমান আম গোটোৱা হৈছে ইয়াত ধুনীয়া চেণ্ট দি আছে আমৰ পুৰা কোৱালিটিও ভাল টেষ্টটো বহুত ধুনীয়া এইবিলাক আমৰ তো ফ্ৰেণ্ড আধা ঘণ্টা কি বেছি 1 ঘণ্টা মানে হৈ গ'ল 1 ঘণ্টা বহুত কষ্ট কৰাৰ পিছত বহুতখিনি আম আমাৰ কালেকশ্যন হৈ গ'ল তো চাব পাৰে বেগ পুৰা ইয়াত মোটামুটি 30 কেজিমান আম হৈ গ'ল পুৰা আমৰ কালাৰ চাওক পুৰা একদম য়েল্লো এইটো বেগ হাতেৰে উঠোৱা সম্ভৱ নহয় পুৰা 30 কেজিমান আম পুৰা হৈ গ'ল তো নেচাৰেল বস্তু খাব লাগে আমৰ ছিজন যে আম খাব লাগে আৰু নিজকে যিমান পাৰে কৰোনাৰ পৰা আঁতৰত ৰাখক বডি ইমিউনিটি ষ্ট্ৰং ৰাখক আৰু কৰোনা ঘৰাই দিয়ক ক্ষেত্ৰত থাকক আমাৰ পুৰা সোৱাদ লৈ আছে এখেতে ওয়াও টেষ্ট পাইছে নেকি আৰু আম পাইছো আমি আৰু দি আছে কেইটামান আম পৰিছিলে পুখুৰীত তো পুখুৰীৰ পৰা এই তেখেতে উঠাই আমবিলাক গলি মাৰি আছে তো এইটো চাক আমাৰ আমবিলাক চাক আপুনি যদি খাবলৈ কোনোবা যদি খাবলৈ মন আছে বিজয় লাইক শেয়াৰ কৰিব পুৰা এইটো আমে আম পাই থাকিব আপোনালোকে চিন্তা নকৰিব আম ধুনীয়া আম খাব পাৰিব ঠিক আছে ফ্ৰেণ্ডছ তো এতিয়াৰ কাৰণে বিদায় বাই